হিন্দু ধৰ্ম অনুসৰি পূজাত চাউল, আমপাত, আতৰ, নাৰিকল আদি ব্যৱহাৰ কৰা হয়। এই বস্তুবোৰৰ প্ৰত্যেকৰে এটা সুকীয়া মহত্ব আছে। কোনো এজন ব্যক্তিয়ে যেতিয়া নতুন ব্যৱসায় এটা আৰম্ভ কৰে, তেতিয়া ভগৱানৰ মূৰ্তিৰ সন্মুখত নাৰিকল ভাঙে। বিয়া বাৰুৱেই হওক বা কিবা উৎসৱেই হওক, কিবা ব্যক্তিগত পূজা পাতলেই হওক, পূজাৰ সামগ্ৰীৰ সৈতে নাৰিকল থকাটো বাঞ্ছনীয়। ভাৰতীয় হিন্দু সভ্যতাত নাৰিকলক শুভ আৰু মংগলকাৰী বস্তু হিচাপে গণ্য কৰা হয়। সংস্কৃতত নাৰিকলক শ্ৰীফল বুলি কোৱা হয়, য'ত শ্ৰীৰ অৰ্থ হৈছে লক্ষ্মী। হিন্দু ধৰ্মৰ পৌৰাণিক পৰম্পৰা অনুসৰি লক্ষ্মীৰ অবিহনে কোনো শুভ কাৰ্য সম্পন্ন নহয়। সংস্কৃতত নাৰিকলক কল্পবৃক্ষ বুলিও কোৱা হয়। এইটো কথা বিশ্বাস কৰা হয় যে কল্পবৃক্ষই মনৰ সকলো কামনা পূৰ্ণ কৰে। সেয়ে কোনো শুভ কাৰ্য আৰু পূজাত নাৰিকলৰ ব্যৱহাৰ কৰা দেখা যায়। পূজা শেষ হৈ যোৱা পিছতে নাৰিকলবোৰ প্ৰসাদৰ ৰূপত গ্ৰহণ কৰা হয়। পূজাৰী বা পণ্ডিতসকলৰ মতে পুৰণি শাস্ত্ৰপুথিত নাৰিকল ভঙাটোক মানুহৰ অহংকাৰ ভঙাৰ দৰে কথা বুলি কৈছে। নাৰিকলৰ শূলাটো অহংকাৰৰ দৰে কঠিন। শূলাটোক যেতিয়ালৈকে ভাঙি দিয়া নহয়, তেতিয়ালৈকে ই কোনো গুণক বাহিৰৰ পৰা ভিতৰলৈ সোমাব নিদিয়ে অথবা ভিতৰৰ পৰা বাহিৰলৈ মুক্ত হৈ ওলাই আহিবলৈ নিদিয়ে। আপোনালোকে এই কথাটো নিশ্চয় মন কৰিছে যে নাৰিকলৰ ওপৰৰ শূলাটোত ৩টা চিন থাকে। বিশ্বাস কৰা হয় যে ভগৱান শিৱৰো ৩টা চকু আছে, অৰ্থাৎ ত্ৰিনেত্ৰ। ভক্তসকলে এই চিন বা চকুকেইটাক ব্ৰহ্মা, মহেশ্বৰ আৰু বিষ্ণুৰ ৩টা ৰূপ বুলিও গণ্য কৰে। নাৰিকলক তামৰ লোটাৰ ওপৰত ৰাখি ৰঙা কাপোৰেৰে মেৰিয়াই এই ৩ দেৱতাৰ পূজা কৰা হয়, যাতে তেওঁলোকৰ কৃপাদৃষ্টি সদায় ভক্তসকলৰ ওপৰত বৰ্তি থাকে। ভগৱানৰ চৰণত নাৰিকল আগবঢ়ালে বেয়া শক্তি, ৰাহু আৰু শনি, কুপদৃষ্টি, বিত্তীয় সমস্যা, কলা যাদু আদিৰ দৰে অশুভ শক্তিবিলাক নাশ হয়। পূজাৰ লগত নাৰিকল এই কাৰণে বিতৰণ কৰা হয় যে ভগৱানৰ চৰণ স্পৰ্শ কৰাৰ পিছত নাৰিকল পবিত্ৰ হৈ পৰে। যেতিয়া কোনো ভক্তই এই প্ৰসাদ গ্ৰহণ কৰে, তেতিয়া তেওঁৰ মন পবিত্ৰ হৈ পৰে। নাৰিকলক মানৱ মস্তিষ্ক হিচাপে গণ্য কৰা হয়। সেয়ে কোনো শুভ কাম আৰম্ভ কৰাৰ আগতে ভক্তই নাৰিকল ভাঙি লৈ মনৰ ভিতৰৰ অহংকাৰখিনি বধ কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে বিশ্বৰ সকলো ভাল গুণ বা ভাল কাম যেন তেওঁৰ হৃদয়ৰ ভিতৰলৈ প্ৰৱেশ কৰে আৰু তেওঁক সঠিক জ্ঞানৰ সম্ভেদ দিয়ে।